ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰঙালী বিহুৰ মঞ্চই এতিয়া অনুষ্ঠান আৰম্ভ হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল এবাৰ পূব গুৱাহাটীৰ বিহু মঞ্চত এক অঘটন সংঘটিত হৈছে। পত্নীৰ অনুষ্ঠান চাবলৈ আহিছিল যশস্বী এগৰাকী সংগীত শিল্পী দিগন্ত ভাৰতী। নিজৰ অনুষ্ঠান সামৰি পত্নীৰ অনুষ্ঠান চাবলৈ অহা দিগন্ত ভাৰতীক মঞ্চলৈ মাতিলে সমিতিয়ে আৰু মঞ্চলৈ মতাৰ পাছত জিন্স পৰিধান কৰি থকাৰ বাবে মঞ্চৰ পৰা অপমানসূচকভাৱে দিগন্ত ভাৰতীক মঞ্চৰ পৰা নমাই দিয়া হ'ল আৰু সমান্তৰালকৈ হাতৰ পৰা মাইক্ৰফোন পৰ্যন্ত কাঢ়ি লোৱা হ'ল আৰু তাৰ পাছতেই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী জ্যেষ্ঠ সংগীত শিল্পী দিগন্ত ভাৰতীক এতিয়া মঞ্চৰ ওপৰত কৰা অপমানক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। সংগীত শিল্পী দিগন্ত ভাৰতীক বিহু মঞ্চতে চূড়ান্ত অপমান কৰিলে বিহু সমিতিয়ে। কমিটিৰ মানুহে হাতৰ পৰা কাঢ়ি ল'লে মাইক্ৰফোন। সংগীত শিল্পীগৰাকীক গামোচা পৰিধান কৰোৱাৰ পাছতেই চূড়ান্ত অপমানৰ অভিযোগ উত্থাপন হৈছে। মঞ্চলৈ গীত পৰিৱেশন কৰিবলৈ মাতি নি অপমান কৰাৰ অভিযোগ। পূব গুৱাহাটী বিহু মঞ্চত চৰম অপমান শিল্পীগৰাকীক। সম্বৰ্ধনা জনোৱাৰ পাছতো অপমান কৰা হয় শিল্পীগৰাকীক। নিজৰ অনুষ্ঠান সামৰি আহি চানমাৰীস্থিত পূব গুৱাহাটী বিহু সন্মিলনত অংশগ্ৰহণ কৰিছিল আৰু সেই অনুষ্ঠানত ভাস্বতী ভাৰতী দিগন্ত ভাৰতীৰ পত্নীয়ে গীত পৰিৱেশনৰ বাবে আহিছিল। পত্নীৰ সৈতে পত্নীৰ গীত উপভোগ কৰিবলৈ অহাৰ পাছতেই সমিতিৰ চকুত পৰিছিল দিগন্ত ভাৰতী আৰু দিগন্ত ভাৰতীয়ে দৰ্শকৰ মাজত বহি পত্নীৰ অনুষ্ঠান চাই থকা দিগন্ত ভাৰতীক চকুত পৰাৰ পাছত মঞ্চলৈ মাতি আনিছিল সমিতিয়ে আৰু জ্যেষ্ঠ শিল্পীগৰাকীক মঞ্চলৈ মাতি অনাৰ পাছত জিন্স পেণ্ট পৰিধান কৰি থকাৰ বাবে গামোচা পৰিধান কৰোৱাৰ পাছতো অপমান কৰি মঞ্চৰ পৰা নমাই দিয়া হ'ল। হাতৰ পৰা কাঢ়ি লোৱা হ'ল মাইক্ৰফোন আৰু সুৰাৰ লাগীত মতলীয়া হৈ থকাৰ বাবে শিল্পীগৰাকীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতেই এক প্ৰকাৰ খৰ্গহস্ত হৈ পৰিছে শিল্পী সমাজ। সম্বৰ্ধনা জনোৱাৰ পাছতো অপমান কৰা হ'ল এগৰাকী শিল্পীক। জিন্স পেণ্ট পিন্ধি মঞ্চত উঠাৰ বাবে অপমান কৰা হ'ল শিল্পী দিগন্ত ভাৰতীক। দশক ধৰি অসমৰ সংগীত ক্ষেত্ৰৰ বাবে দিগন্ত ভাৰতীয়ে দি অহা উপহাৰসমূহ সমান্তৰালকৈ অৱদানসমূহক যেন কোনোবাখিনিত এই কাণ্ডই উপেক্ষা কৰা পৰিলক্ষিত হ'ল। মঞ্চৰ ওপৰতে দিগন্ত ভাৰতীৰ দৰে এগৰাকী শিল্পীক অপমান কৰা কাৰ্যই স্বাভাৱিকতেই লজ্জানত কৰিছে সভ্য সমাজক। সমিতিৰ মানুহে সুৰাৰ লাগীত মাতাল হৈ এই কাৰ্য সংঘটিত কৰিছে বুলি দিগন্ত ভাৰতীৰ পত্নীয়ে অভিযোগ উত্থাপন কৰিছে। নিশাৰ ভাগৰ কেতবোৰ দৃশ্যাংশ আছে, টাইমিটৰ দৰ্শকসকলক সেই দৃশ্যাংশ এক্সক্লুচিভলি দেখুৱাই লৈছোঁ। বিহু চলি আছে, বিহুত সেই খবৰ দিয়ক আপোনালোকে। ধুনীয়াকৈ অতিথি চাব আহিছে, বহি আছে, কিহৰ কাৰণে ষ্টেজত মাতি দিলে অপমান কৰিবলৈ? তেওঁ গৈছিল নেকি ষ্টেজলৈকে? মোৰ দাদা আহিছে, মোৰ স্বামী আহিছে, মোৰ বান্ধৱী আহিছে, মোৰ চব আছে, মোৰ ফেমিলি আহিছে। কি মোৰ মানুহ নাহিব নেকি? আপোনালোকে মাতি চাই কিয় ষ্টেজলৈকে? এই গামোচা পিন্ধাইছে কিয়? তাৰপিছত অপমান কৰিবলৈ এনেকে ক'লে নহয়। দিগন্তদাই বাৰে বাৰেতো কৈছিলে মই জিন্স পিন্ধাটো ইমান ডাঙৰ কথা নহয়। তাৰ আগত পাঁচজনে জিন্স পিন্ধি গ'ল, তাৰ মোৰ বেণ্ডটো গোটেইকেইটাই জিন্স পিন্ধি থিয়েটাৰ বজাইছে, কোনো কুৱেশ্যন নাই। যি তেওঁ উঠিলে ষ্টেজত সিহঁতৰ মাথাটো ঘূৰাই গ'ল। তাৰমানে অকণমান কৰিমেই আজি ইচ্ছাকৃতভাৱে কৰা হৈছিল। মোক লাগে চানমাৰী কমিটি ইমান গোটেই মানুহ মদ কিয় খাইছে? ভাল মানুহকেইটা বেয়া শুনিল আপোনালোকে? যিকেইটা আপোনালোকে নাই খোৱা সেইকেইটাও একে শাৰীতে পৰিল ন? তিনিজন মদাহী মানুহক ষ্টেজত উঠাই দিলে, মোক নামাবলৈ মাইক্ৰফোন অফ কৰা হৈ গ'ল। কি চিষ্টেম এইবোৰ? মইতো আপুনি নাই পোৱা এইবিলাক। আমি আৰ্টিষ্ট মানুহ হয়, ইনচেণ্ট হয়। গান ইনচেণ্ট নহ'লে গাব নোৱাৰোঁ। ইনচেণ্ট নহ'লে গান গাব নোৱাৰোঁ। এইবিলাক ধেমালি নকৰিব আমাৰ লগত। বাকী একো বস্তু লোৱা নাই মই। এই গামোচাখন নিজৰ কাৰণে লৈছোঁ, বাকী একো বস্তু নালাগে আপোনালোকক। দুজন মানে মাতিবা,
দুজন মানে এইটো কৰিবা তোমালোকে কৰিছা কি এইবোৰ এতিয়া সীমান্ত ঠাকুৰীয়াক বিচাৰি আছো আমি গোটেই ৰাইজে বিচাৰি আছো যাতে ৰাজহুৱাকে ক্ষমা এটা খোজে তেওঁ নাই কিন্তু পলালে এতিয়া তেওঁ নাই বাকী কমিটিখিনি কোনোবা ভালো আছে দেই তেওঁলোকে কৈছে আৰু যে আমি অন বিহাফ অফ হেৰি আৰু চানমাৰি বিহু কমিটি তেওঁ কৈছে এইবিলাক ভাল মানুহ কমিটিৰ কিন্তু তেওঁ নিশ্চয় ভাল হ'ব পাৰে এতিয়া মদ্যপান কৰি পেলাই তেওঁ গম নাপায় চাগে হোচতে নাই এইটো কাম কৰিব নালাগে ন আমি অপমানিত হৈছোঁ মুঠৰ ওপৰত এই চানমাৰি বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছোঁ এয়া ইমান অপমান কৰিছে আৰু নাজানো পিছলৈ কি হয় ইমান অপমান পালোঁ বিৰাট দুখ লাগিছে আপোনালোকে এইবিলাক কৰি থাকিব ৰাতিপুৱালৈকে থকা আপোনালোকে এই অৱস্থাটো কিয় কৰি দেখাওকচোন ধুনীয়াকৈ বিহু চলি আছে বিহুত শেষ হ'ব দিয়ক আপোনালোকে ধুনীয়াকৈ অতিথি চাব আহিছে বহি আছে কিহৰ কাৰণে ষ্টেজত মাতি দিলে অপমান কৰিবলৈ তেওঁ গৈছিল নেকি ষ্টেজলৈ মোৰ দাদা আহিছে মোৰ স্বামী আহিছে মোৰ বান্ধৱী আহিছে মোৰ চব আছে মোৰ ফেমিলি আহিছে কি মোৰ মানুহ নাহিব নেকি আপোনালোকে মাতি চাই কিয় ষ্টেজলৈকে এই গামোচা পিন্ধাইছে কিয় তাৰপিছত অপমান কৰিবলৈ এনেকৈ ক'লে নহয় দিগন্তজে বাৰে বাৰেতো কৈছিলে মই গান গোৱাৰ হেৰিত নাইয়ে জিন্স পিন্ধাটো ইমান ডাঙৰ কথা নহয় তাৰ আগত পাঁচজনে জিন্স পিন্ধি গ'ল তাৰ মোৰ বেণ্ডটো গোটেইকেইটাই জিন্স পিন্ধি থিয়েটাৰ বজাইছে কোনো কুৱেশ্যন নাই যি তেওঁ উঠিলে ষ্টেজত সিহঁতৰ মাথাটো ঘূৰাই গ'ল তাৰমানে অকণমান কৰিমেই আজি ইচ্ছাকৃতভাৱে কৰা উচিত মোক লাগে চানমাৰি কমিটি ইমান গোটেই সোপা মানুহ মদ কিয় খাই আছে ভাল মানুহকেইটা বেয়া হ'ল ন আপোনালোকে যিকেইটা আপোনালোকে নাই খোৱা সেইকেইটাও একে শাৰীতে পৰিল ন তিনিজন মানুহ মদাহী মানুহক ষ্টেজত উঠাই দিলে মোক নমাবলৈ মাইক্ৰফোন অফ কৰা হৈ গ'ল কি চিষ্টেম এইবোৰ মইতো আগতে নাই পোৱা এইবিলাক আমি আৰ্টিষ্ট মানুহ হয় ইনচেঞ্চ হয় গান ইনচেণ্ট নহ'লে গাব নোৱাৰোঁ কষ্ট কৰি দিছে ন ইনচেণ্ট নহ'লে গান গাব নোৱাৰোঁ এইবিলাক ধেমালি নকৰিব আমাৰ লগত বাকী একো বস্তু লোৱা নাই মই এই গামোচাখন নিজৰ কাৰণে লৈছোঁ বাকী একো বস্তু নালাগে আপোনালোকৰ যাওক দুজন মানে মাতিবা দুজন মানে এইটো কৰিবা তোমালোকে কৰিছা কি এইবোৰ এতিয়া সীমান্ত ঠাকুৰীয়াক বিচাৰি আছো আমি গোটেই ৰাইজে বিচাৰি আছো যাতে ৰাজহুৱাকে ক্ষমা এটা খোজে তেওঁ নাই কিন্তু পলালে এতিয়া তেওঁ নাই বাকী কমিটিখিনি কোনোবা ভালো আছে দেই তেওঁলোকে কৈছে আৰু যে আমি অন বিহাফ অফ হেৰি আৰু চানমাৰি বিহু কমিটি তেওঁ কৈছে এইবিলাক ভাল মানুহ কমিটিৰ কিন্তু তেওঁ নিশ্চয় ভাল হ'ব পাৰে এতিয়া মদ্যপান কৰি পেলাই তেওঁ গম নাপায় চাগে হোচতে নাই এইটো কাম কৰিব নালাগে ন আমি অপমানিত হৈছোঁ মুঠৰ ওপৰত এই চানমাৰি বিহুত প্ৰথমবাৰ মই গান গাবলৈ আহিছোঁ এয়া ইমান অপমান কৰিছে আৰু নাজানো পিছলৈ কি হয় ইমান অপমান পালোঁ বিৰাট দুখ লাগিছে আপোনালোকে এইবিলাক কৰি থাকিব ৰাতিপুৱালৈকে থকা আপোনালোকে এই অৱস্থাটো কিয় কৰি দেখাওকচোন ধুনীয়াকৈ বিহু চলি আছে বিহুত শেষ হ'ব দিয়ক আপোনালোকে ধুনীয়াকৈ অতিথি চাব আহিছে বহি আছে কিহৰ কাৰণে ষ্টেজত মাতি দিলে অপমান কৰিবলৈ তেওঁ গৈছিল নেকি ষ্টেজলৈ মোৰ দাদা আহিছে মোৰ স্বামী আহিছে মোৰ বান্ধৱী আহিছে মোৰ চব আছে মোৰ ফেমিলি আহিছে কি মোৰ মানুহ নাহিব নেকি আপোনালোকে মাতি চাই কিয় ষ্টেজলৈকে এই গামোচা পিন্ধাইছে কিয় তাৰপিছত অপমান কৰিবলৈ এনেকৈ ক'লে নহয় দিগন্তজে বাৰে বাৰেতো কৈছিলে মই গান গোৱাৰ হেৰিত নাইয়ে জিন্স পিন্ধাটো ইমান ডাঙৰ কথা নহয় তাৰ আগত পাঁচজনে জিন্স পিন্ধি গ'ল তাৰ মোৰ বেণ্ডটো গোটেইকেইটাই জিন্স পিন্ধি থিয়েটাৰ বজাইছে কোনো কুৱেশ্যন নাই যি তেওঁ উঠিলে ষ্টেজত সিহঁতৰ মাথাটো ঘূৰাই গ'ল তাৰমানে অকণমান কৰিমেই আজি ইচ্ছাকৃতভাৱে কৰা উচিত মোক লাগে চানমাৰি কমিটি ইমান গোটেই সোপা মানুহ মদ কিয় খাই আছে ভাল মানুহকেইটা বেয়া হ'ল ন আপোনালোকে যিকেইটা আপোনালোকে নাই খোৱা সেইকেইটাও একে শাৰীতে পৰিল ন তিনিজন মানুহ মদাহী মানুহক ষ্টেজত উঠাই দিলে মোক নমাবলৈ মাইক্ৰফোন অফ কৰা হৈ গ'ল কি চিষ্টেম এইবোৰ মইতো আগতে নাই পোৱা এইবিলাক আমি আৰ্টিষ্ট মানুহ হয় ইনচেঞ্চ হয় গান ইনচেণ্ট নহ'লে গাব নোৱাৰোঁ কষ্ট কৰি দিছে ন ইনচেণ্ট নহ'লে গান গাব নোৱাৰোঁ
বাকী একো বস্তু লোৱা নাই মই গামোচাখন নিজৰ কাৰণে লৈছোঁ বাকী একো বস্তু নালাগে আপোনালোকৰ যাওক দুজন মানে মাতিবা দুজন মানে এইটো কৰিবা তোমালোকে কৰিছা কি এইবোৰ